আজি কাৰ ঘৰত ফূৰ্তি হৈছে বাৰু চাওকচোন। আমাৰ আকৌ এয়া মহাহঁতৰ ঘৰতেই আজি ছোৱালীজনীয়ে মেট্ৰিক পৰীক্ষাত পাছ কৰাৰ বাবে খানা দিছে। চাওকচোন কিমান মানুহ হৈছে, বহুত মুঠ ওপৰত। এয়া ভাজি আমাৰ ৰেডি হৈ গৈছে, এতিয়া ভাত দিবলৈও সাজু হৈ লৈছোঁ। এয়া দেখিছে নহয়, খুৰীয়েকহঁতৰ ৰেডি হৈ লৈছে ভাত শাক দিবলৈ। লগতে এইপিনে চাওক কিমান মানুহ। এয়া মামীহঁত বহি আছে, লগতে এয়া নবৌহঁত অহা যোৱা কৰি আছে ভাত দিবলৈ বুলি ৰাজি হৈছে যে। চাওকচোন বহুত চিঞৰ বাখৰ, সেইবাবে মাতটো অকণমান কাটি দিছোঁ। ইপিনে হ'লে আন্ধা হ'লেই। এয়া আকৌ আমাৰ ল'ৰাকেইটা থিয় হৈ আছে। লগতে এইপিনে আকৌ কেৰাহী পৰা মাংস ল'বলৈ বুলি একদম হাত পাতি আছে। এয়া জ্বলা ভাজি, লগতে এয়া অকণমান কাঢ়ি থৈছে, এইপিনে নাই বাৰু। লগতে মাছো বনাই থৈছে, যিহেতু ব্ৰইলাৰ হাঁহ নহয় জানো, নোখোৱাবিলাকৰ বাবে। এয়া ভাত, লগতে এয়া মাংস। এয়া উলিওৱা নাই, এয়া উলিয়াই থোৱা দাবৰটোহে দেখুৱাই দিলোঁ অকণমান। এয়া জ্বলা ভাজি উলিয়াই থৈছে বিলাবলৈ। লগতে এয়া বাৰী কৰি দি ল'লোঁ, খাই আছে দেই। চাওকচোন আন্ধাৰ হৈ আছে, কাৰেণ্টটো গ'লগৈ। আজিলৈ ইমানেই।